এটা গুৰুত্বপূৰ্ণ বিভাগ সেই বিভাগটোৰ জৰিয়তে বস্ত্ৰশিল্পৰ দৰে এটা গুৰুত্বপূৰ্ণ য'ত গান্ধীজীয়ে শুৱালকুছিৰ কথা কি কৈছিল মই বহলাই নকওঁ ক'তোৱেই নাই সেই বিভাগটোক লৈ মই ভাবোঁ যে অসমৰ লৈ অতি বস্ত্ৰশিল্পৰ জৰিয়তে এক নতুনত্বৰ স্বাক্ষৰ গ্ৰহণ কৰিব পৰা কাৰ্যসূচী আধুনিক মনৰ অধিকাৰী পবিত্ৰ মাৰ্ঘেৰিটাই এক আধুনিক দৃষ্টিভংগী বিজ্ঞানসন্মত মনোভাৱ এই কলা আৰু সাংস্কৃতিক দিশৰ লগত জড়িত আৰু তেনে চিন্তাৰ মাজত আজি আমি তেওঁলৈ আদৰণি জনাইছোঁ তেওঁ এই আদৰণি সভাত আপোনাৰ সময় ইমান সময় আপোনালোকে আমাৰ সভাৰ অকণমান আৰম্ভ কৰাৰ পলম হ'ল তাৰ বাবে সকলোৱে মইহে ক'লোঁ যে নহয় অকণমান পালন কৰক ময়ো তেওঁৰ লগতে গৈ বেলেগ বেলেগ কিবা দুটা কামৰ লগত জড়িত হ'বলগীয়া হ'ল তাৰ বাবে ক্ষমা কৰিম মই বিশেষ ওচৰৰ নতুন দিশত তেওঁ এগৰাকী ৰাজনৈতিক ব্যক্তি হিচাপে নহয় যোৰহাটৰ সাংস্কৃতিক মনৰ যি উদ্বেগ হৈছিল সেই দৃষ্টিভংগীৰ জৰিয়তে যোৰহাটৰ প্ৰতি যাতে এটা বিশেষ দৃষ্টি হ'ব পাৰে মই নিশ্চয় ৰাখিব যেনে লাগিছে কাৰণ যোৰহাট সন্মিলনী মঞ্চ প্ৰজ্ঞা ফাউণ্ডেশ্যন পৰিৱৰ্তন ধেনুচা কলাকৃষ্টি কেন্দ্ৰ স্নেহাশিক 90 চাউদাং জাতীয় পৰিষদ আমি ৰৈ গ'লো কথা এই ষ্টেজখন বেয়া যে আজি যোৰহাট যাত্ৰা হলত যোৰহাট নাগৰিক সমাজে আপোনাক সুন্দৰভাৱে সন্মান লাগি কৰিছে এই সম্বন্ধ গ্ৰহণ কৰি আপুনি যোৰহাটত ডিগ্ৰী কলেজত অধ্যয়ন কৰিছিল নাট অংশগ্ৰহণ কৰিছিল কেনেকুৱা লাগিল আজি যোৰহাটতেই মই নাটক কবিতা আবৃত্তি বা ইত্যাদিৰ বিষয়ে মোৰ প্ৰথম ব্যৱহাৰিকভাৱে ইয়াত শিকিছিলোঁ গতিকে ইয়াৰ প্ৰতি এটা টান আছে সদায় আজি নাগৰিক সমিতিয়ে যেতিয়া আমাক স্নেহাশিস শীৰ্ষক এই অনুষ্ঠানটোলৈ মাতিছিলে মই ভাবিছিলোঁ তেখেতসকলৰ সংস্থাটোৰ সদস্যসকল আৰু মোৰ সহপাঠীসকল আহিব কিন্তু ইয়ালৈ আহি মই সঁচা অৰ্থত ক'বলৈ গ'লে আৱেগিক হৈ পৰিছোঁ কাৰণ কি প্ৰায় যোৰহাট নগৰৰ প্ৰায় 80টামান বিভিন্ন সামাজিক সাংস্কৃতিক সংস্থাই আমাক স্নেহাশিস দিছে ইয়াত আনকি 80 বছৰীয়া জ্যেষ্ঠজনৰ পৰা 16 বছৰীয়া কলেজীয়া ছাত্ৰলৈকে সকলোকে দেখিছোঁ আৰু তেখেতসকলৰ যি আশীৰ্বাদ শুভেচ্ছা আৰু মৰমে ভৱিষ্যতৰ সামাজিক ৰাজনৈতিক বা ব্যক্তিগত জীৱনটোৰ যাত্ৰাত এক শক্তিশালী ইন্ধনৰূপে মোক আগুৱাই নিয়াত সহায় কৰিব বুলি মই দৃঢ় বিশ্বাসী আৰু এই আশীষৰ বাবে মই চিৰকৃতজ্ঞ যোৰহাটবাসী ৰাইজৰ ওচৰত বৈদেশিক মন্ত্ৰী হিচাপে কেইবাখনো ৰাষ্ট্ৰ পৰিভ্ৰমণ কৰিছে সেই ৰাষ্ট্ৰসমূহত আপুনি উপস্থিত হৈ বা তাৰ ৰাষ্ট্ৰপ্ৰধান বা বৈদেশিক মন্ত্ৰীসকলক লগ পায় আৰু ভাৰতৰ ধাৰণা তেওঁলোকৰ প্ৰতি কেনেকুৱা ভাৰতৰ আজি অৱস্থা লৈ তেওঁলোকে কি কৰে আমাৰ দেশ ভাৰতবৰ্ষক সমগ্ৰ বিশ্বই বিশ্ব বন্ধুৰূপে আৰু এখন অতি শক্তিশালী গণতান্ত্ৰিক প্ৰমূল্যবোধ থকা এখন সকলো দিশৰ পৰা নৈতিক সামাজিক সাংস্কৃতিক বৌদ্ধিক সকলো দিশতে আগবঢ়া এখন